এতিয়া আমি আমাৰ ৱেবছাইটটো বনোৱা হ'ল, AI দি ৱেবছাইটটো বনালোঁ। তাৰপিছত আমি যাম এতিয়া ছেকেণ্ড প্ৰম্পটত কি কৈছোঁ মই এডিটিং কৰিছিলোঁ প্ৰম্পটত অলপমান। এডিটিং কৰাত মই যিটো কালাৰ কোড দিছি তোমাৰ ক্লড AI যিটো কালাৰ কোড দিছি সেইটো এগেইন আমি এটা কপিয়েবল টেক্সট কোড ব্লকত লাগে, বুজি পাইছা না? যাতে আমি পেজেছৰ HTML ফৰ্মেট জেনেৰেট কৰাত ChatGPTৰ পৰা আমি এইটো ChatGPT পেষ্ট কৰিব পাৰোঁ। কেনেকৈ কৰিব লাগে মই দেখাই আছোঁ। ফাৰ্ষ্ট আমাক কি পেজেছ লাগে দি দিলাক, দেন কালাৰ কোড কি ইউজ কৰিম আমাৰ ৱেবছাইটত দিলাক, দেন তাৰপিছত আমাৰ প্ৰম্পট দিছি ৱেবছাইট জেনেৰেট কৰিব, এইটো জেনেৰেট কৰিলোঁ অলৰেডি। চ' এতিয়া বৰ্তমান এই দুটা বস্তুৰ খেল আছে, বুজি পাইছা? আমি আমাৰ ছেকেণ্ড প্ৰম্পটটো ইয়াতে পেষ্ট কৰোঁ যাতে আমাৰ কালাৰ কোডকেইটা কপিয়েবল কোড ব্লকত পাওঁ আমি। এইটো বন্ধ হোৱা নাছিল, বন্ধ হৈছিল। 1 মিনিট ৰ'বা। এতিয়া তোমাৰ এতিয়া আমাৰ যিটো ফাৰ্ষ্ট প্ৰম্পট আছিল ছেম প্ৰম্পট ওপৰৰ যিটো আমি ক্লডক দিছিলোঁ, আমি যিটো ইনপুট দিছিলোঁ ক্লডক, সেইটো ইনপুটটো আমি কপি কৰি ChatGPTত যাম, নিউ চেটত যাম এটা, বা নিউ চেটত যাম, ঠিক আছে, বা ইনকগনিটো চেটত যাম। ইনকগনিটো চেটত গ'লোঁ, টেম্পৰাৰী চেট, তাতে যাই কিনে দিলোঁ আমি পেষ্ট কৰি, ফাৰ্ষ্ট পেষ্ট কৰি দিলোঁ। তাতে মোৰ ৱেবছাইটো আছে, ৱেবছাইটৰ নিচ আছে, এভৰিথিং আছে। চ' আমাক দি আছে ব্লগ, কণ্টেক্ট, এফিলিয়েট, ডিছক্ল'জাৰ, ডিছক্লেমাৰ। আমাক অলপ বেছি দিছে। চ' আমাক প্ৰাইভেচি পলিচিও লাগিব, যিটো নিউ ক্লডে দিয়া নাছিলে আমাক। প্ৰাইভেচি পলিচি আমি এড কৰোঁ ক্লড প্ৰাইভেচি পলিচি আছে ইয়াতে। এবাউট আছ আছে, হোম, ব্লগ, কণ্টেক্ট আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনছ নাই, টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিয়া নাই ইয়াতে। চ' টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, এফিলিয়েট, ডিছক্ল'জাৰ, এই দুটা বস্তু আমাৰ এগেইন এড কৰিব লাগিব। এতিয়া আমি কপি কৰোঁ, চ' কপি কৰি ইয়াতে পেষ্ট কৰোঁ। এতিয়া গোটেইখিনি কপি কৰি আমি 8টা পেজ ইয়াতে গ'লোঁ, 8টা পেজ লাগে বুলি কৰা হ'ল। কৰা হোৱাৰ পিছত এই কণ্টেণ্ট কেটেগৰিজ কিবাকিবি দিছে, এইবিলাক নালাগে আমাক। চিম্পল চাইট ষ্ট্ৰাকচাৰ এইবিলাক দিছে, কালাৰ পেলেট দিছে, বাট অলৰেডি আমাৰ কালাৰ পেলেট চিলেক্ট কৰিছোঁ, বুজি পাইছা? চ' এইটো নালাগে, কালাৰ পেলেট চিলেক্ট কৰি ইয়াতে পেষ্ট কৰিছোঁ। চ' এতিয়া আমাৰ থাৰ্ড প্ৰম্পট যিটো আছে, থাৰ্ড প্ৰম্পটটো কপি কৰিম। থাৰ্ড প্ৰম্পটটো কপি কৰি এইটো দিম মই ডিৰেক্টলি এইটো পেষ্ট কৰি, বুজি পাইছা? পেষ্ট কৰি দিয়াৰ লগে লগে আমাৰ কাৰণে পেজ জেনেৰেট কৰা ষ্টাৰ্ট কৰি দিব। যেনেকৈ লাগিছিল আমাক দিয়া নাই, কিবা অলপ বেলেগকৈ দিছে, চাওঁ কি আছে এতিয়া। নেক্সট আই উইল ৰাইট এবাউট পেজ ইন চেম কপিয়েবল HTML ফৰ্মেট। এতিয়া HTML ফৰ্মেটত নাই। চ' টেম্পৰাৰী চাইটৰ পৰা মই ওলাই যাওঁ, ওলাই কিনে ছেম ষ্টেপছ মই ইয়াতে ফ'ল' কৰিলোঁ। এগেইনষ্ট ডিফাৰেণ্ট তোমাৰ চেটতো ছেম ৰিপ্লাই দি আছে, ডিফাৰেণ্ট চেটতো। ফুল স্ক্ৰীন কৰিলেও একো নাই ইয়াতে। চ' ইয়াক মই ক'ম এতিয়া যে HTML ফৰ্মেটৰ হোম পেজটো বনাই দিয়া নাইতো, মোক এনেকুৱাকৈ তোমাৰ HTML ফাইল লাগিছিল, বুজি পাইছা? য'ত নেকি মই চাব পাৰোঁ যে মোৰ কেনেকৈ ৱেবছাইট বনাব লাগিব, কেনেকৈ হেডিং লিখিব লাগিব, ক'ত কি লগাব লাগিব, ক'ত বাটনছ লগাব লাগিব, ক'ত ইমেজ লগাব লাগিব, তাতে বেছিক আইডিয়া মই এটা পাওঁ। এণ্ড তেনেকুৱা গোটেইখিনি কপি কৰি তাতে পেষ্ট কৰিব পাৰোঁ, বুজি পাইছা? একদম বিগিনাৰ ফ্ৰেণ্ডলি, এইটো ইমান কমপ্লিকেটেড ষ্টাফ একো নালাগে। কাৰণ যিহেতু আমি ইয়াতে কোনো এডছ নচলাওঁ, ডিৰেক্ট আমি এফিলিয়েট মাৰ্কেটিং কৰিম, বুজি পাইছা? চ' এইটো ক্ৰিয়েট কৰি দিয়া নাছিল, চ' সেইকাৰণে মই গোটেই প্ৰম্পটটো চেঞ্জ কৰি পেলাই একদম চেঞ্জ কৰি পেলাই ইয়াতে মই কেইটামান এড কৰিছোঁ যে
ৰিকুৱাৰমেণ্টছ তুমি তোমাৰ ৱেবছাইটৰ নাম দি দিবা, নিচ দি দিবা ইয়াতে তুমি, বুজি পাইছা? নিচটো দিবা। দেন তাৰপিছত পেজেছ টু ইনক্লুড, ইয়াতে কি পেজেছ তোমাক লাগিব সেইকেইটা পেজ দিবা। এণ্ড ব্ৰেণ্ড কালাৰ্ছত তোমাৰ ৱেবছাইট কালাৰ্ছ ইয়াতে মেনশ্যন কৰি দিবা, বুজি পাইছা? বাকী মই একো কৰিব নালাগে, এটা এটাকৈ গোটেই ক্ৰিয়েট কৰা ষ্টাৰ্ট কৰি দিব। চ' ফাৰ্ষ্ট মই ইয়াতে ক'ম মোক লাগে এতিয়া হোম পেজ, ক্ৰিয়েট মি হোম পেজ নাও, ক্ৰিয়েট মি হোম পেজ, ঠিক আছে? এইটা হোম পেজ ক্ৰিয়েট কৰিব। ChatGPT কি বা হ'ল ধৰা পৰা নাই, এই ভালকৈ বনাই দিয়া নাই তোমাক, অলপত বনাই দিলাক, এতিয়া কি মূৰা বনাই দি আছে। বনাব দিছোঁ মই ইয়াক HTML ফাইল, এতিয়া ইয়াতে কি মূৰা বনাই দিছে। এনেকৈ বনাই দিব লাগিছিল ইয়াৰ, এনেকৈ এইটো ইয়াতে যদি মই প্ৰিভিউ কৰোঁ, এতিয়া মই গোটেই এইটো ৱেবছাইট আহি যাব ইয়াতে, এনেকৈতো মোৰ ৱেবছাইট আহিব ইয়াতে, বাট ই দিয়া নাই এনেকৈ মোক বনাই, চামটাইমছ দিয়ে চামটাইমছ নিদিয়ে। চ' এটা কাম কৰিবা, তুমি এইটো ক্লাউডত পেষ্ট কৰা, বুজি পাইছা? ছেম মই যিটো ওপৰত যিটো আছে এইটো গোটেইখিনি মই ক্লাউডত পেষ্ট কৰি আছোঁ, তাই গোটেইখিনি মই কপি কৰি ক্লাউডত কৰি আছোঁ পেষ্ট। ক্লাউড বহুত হেৰি সোনকালে তোমাৰ টকেনছ খাই দিয়ে। চ' এদিনত এটা এটাকৈ আমি ৱেবছাইট ক্ৰিয়েট কৰিম, যিহেতু তোমাৰ কোনো পেইড প্লেন নাই, মোৰো নাই, এইটো মোৰ এতিয়া আছে পেইড প্লেন, বাট মই এইটো হেৰি কৰি দিম, কেঞ্চেল কৰি দিম। মই ইমান ডিছকাছ নকৰোঁ। চ' এতিয়া মই নিচ যিবিলাক মই আছে এবভ দি দিওঁ, মানে ইমান টাইম ৱেষ্ট নকৰোঁ মই ইয়াতে। পেজেছ টু ইনক্লুড, এইবিলাক মেনশ্যন কৰিব লাগিব, ইয়াতে মই চাই লওঁ পেজেছ কি লাগে মোক। দেন গোটেইখিনি কৰা হ'ল। ব্ৰেণ্ড কালাৰ্ছটো মই এবভ, মই ডিৰেক্টলি এবভ লিখি দিওঁ এতিয়া। ইয়াত মানে এবভ ই নিজে দিছে, এতিয়া মই কৰি দিম চেণ্ড। ই গোটেইকেইটা নিদিয়ে। চ' কাৰেণ্ট পেজটো ক্ৰিয়েট, তিনিটা একেলগে জেনেৰেট কৰিম আমি, বুজি পাইছা? তিনিটা একেলগে জেনেৰেট কৰিম, তিনিটা এটা কাম কৰোঁ, গোটেইকেইটা এটা মেছেজতে জেনেৰেট কৰি দিওঁ, তেতিয়া তোমাৰ আৰু ইজি হ'ব ন। এতিয়া লিখিলোঁ ক্ৰিয়েট অল 1 by 1, দেন মই এইটো কৰি দিলোঁ চেণ্ড। ষ্টাৰ্টিং with হোম পেজ, ফাৰ্ষ্ট হোম পেজ জেনেৰেট কৰি আছে।